আমাৰ ডাঙৰ এই স্পটত থকা ফটো আছে যে আছে নুশুনে চাওক মই হেৰি গৈছিলোঁ পৰশুৰাম কুণ্ড গৈছিলোঁ পৰশুৰাম কুণ্ডৰ পৰা আহি মই ৰাতি 8টামান বজাত ঘৰত সোমাইছোঁ গাড়ী থৈ ভাত পানী খাই বুলেটখনো ঠিকেই দেখিছোঁ স্কুটিখনো ঠিকেই দেখিছোঁ আহি তাৰপিছত মই শুলোঁ হোৱাৰ পাছত শুলোঁ আৰু তাৰপিছত মইতো একো গম নাপাওঁ ভাগৰ যুগৰ 600 কিলোমিটাৰ গাড়ী চলাই আহি নবৌয়ে আকৌ গম পাইছে যে আমাৰ দাদা বৌয়ে গম পাইছে ভিতৰৰ পৰা ফটক ফটক ফাটাক ফাটাক কিবা এটা শব্দ হৈছে তেওঁ ভিতৰৰ পৰা আহি চাই মানে এইফালে স্কুটি জ্বলি শেষ আৰু লগতে বুলেটখনো জ্বলি আছে লগতে গাড়ীখনো জ্বলি আছে স্কুটিখন জ্বলিলে জ্বলি খতম একোৱেই নাই তাৰ স্কুটি নম্বৰ কিমান স্কুটি নম্বৰ এই ল'বলগীয়া আছিলে কিন্তু আপোনাৰ কাগজ পত্ৰ যিমান আছিলে কিনালৈকে চব জ্বলি গ'ল লগতে একোৱেই নাই এতিয়া স্কুটি নম্বৰে নাই বুলি ক'ব লাগিব মানে স্কুটিখন লোৱা বেছি দিন হোৱা নাই হৈছিলে কিন্তু নম্বৰটো ডিলাৰে দিম বুলি ক'লে কিন্তু ডিলাৰৰ পৰাও আনিবলৈ নাপালোঁ আৰু যিখিনি কাগজ আছিলে একোৱেই নাই এতিয়া ডিলাৰেও মোক হেৰি কৰি দিব নোৱাৰে মটৰচাইকেলখনৰ AS22E 5245 আপোনাৰ কাৰখনৰ AS22E 9949 কাৰখনৰ নাম কি কাৰণ হেৰি চেলেৰিঅ ZXi মাৰুতি চেলেৰিঅ ZXi আৰু মটৰচাইকেলখনৰ ৰয়েল এনফিল্ড 350 কাৰণ এতিয়া ধৰক হিংসাৰ হেৰিয়ত জ্বলাইছে বুলি মই অনুভৱ কৰিছোঁ আৰু ধৰক এতিয়া কি ঘৰতো আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই ঘৰটো জ্বলিব লৈছিলে ঘৰটো জ্বলিব নামঘৰটো ধৰক আপোনাৰ জ্বলা অৱস্থা নাই গাঁৱৰ আপোনালোকে সেইপিনে যিখিনি সময়ত জ্বলিছে এফালেতো আহিব পৰা নাই দৰ্জাৰ মুখৰ পৰা পানী মাৰি নুমুৱাহে এফালে আহিবলগীয়া হৈছে গোটেইখিনি মৰাই ধান্দা কৰিছিলে যেন পাইছোঁ তাৰমানে চাওক আমাৰ আগফালে এটা চৰকাৰী পানী যোগান আঁচনি পাইপ আছে মোৰ দাদাৰ ঘৰৰ সন্মুখতো এডাল পাইপ আছে 2ডাল পাইপ খুলিলে আকৌ পাছফালে আমাৰ টিউবৱেল আছে টিউবৱেলটোৰ যিডাল ধৰক হেণ্ডেলডালত লাগি থকা হলখাডালো সিহঁতি অঁতৰাই তাত টিউবৱেলৰ পানী উলিয়াব নোৱাৰা অৱস্থা কৰি থৈ আহি ইয়াত জ্বলাই থৈ গৈছে যাতে কোনো ফালৰ পৰা পানী সিহঁতি ব্যৱস্থা কৰিব নোৱাৰে তাকে এতিয়া কোন দুষ্কৃতিকাৰীটো মই নাজানো কিন্তু হ'লেও পুলিচৰ ওচৰত আৰক্ষী চকীত